আমাৰ চাওক লতা আজিকালি লতাই মানে মহিলাৰ ওপৰত যথেষ্টখিনি কৰি আছে। বহুত ধন্যবাদ আৰু ধুনীয়া লাগিছে। এইমাত্ৰ তাই মিটিং এখন এটেণ্ড কৰি আহিল মহিলা সবলীকৰণৰ ওপৰত আৰু মহিলা আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত লতাই যথেষ্টখিনি কাম কৰি আছে। বিশেষকৈ মাছৰুমৰ খেতিৰ ওপৰত আপুনি যথেষ্টখিনি কৰি আছে, হয় নহয়? মাছৰুমৰ খেতি, তাৰ পৰা আচাৰ কেনেকৈ কৰিব পাৰি, তাৰ পৰা খাদ্য, মাছৰুমতো আজি ডি ভিটামিনটো যথেষ্ট দৰকাৰ হৈ গৈছে। গতিকে লতাই আজি কি ক'লে কওক। নমস্কাৰ। খাদ্যহঁতে বাইদেউক ধন্যবাদ কৰিছোঁ, মোক এটা মানে স্পেচ দিছে যে মই কথাখিনি কওঁ। বিশেষকৈ ৰয়েল গ্ল'বেলত আজি পাতিছিলে ওমেন এণ্টাৰপ্ৰিনাৰৰ ওপৰত অকণমান স্পেচ দিবলৈ, আৰু যাতে মই মানে মটিভেশ্যন এটা দিব পাৰোঁ তেওঁলোকক যে মহিলাই ধৰি লওক চব ক্ষেত্ৰতে আমি মহিলাই পিছ পৰি থাকিছিলোঁ। ঘৰৰ কাম বা ৰাতি সোনকালে আহিব লাগিব গোটেইখিনি মহিলাৰ, কিন্তু এতিয়া দেখা গৈছে যে মহিলাই যথেষ্ট আগবাঢ়ি গৈছে। আৰু ধৰি লওক আগতে কি আছিলে, আমাৰ যিকোনো কাম কৰোঁতে ঘৰৰ মেইন মানুহজনে ইয়েছ ক'লেহে ইয়েছ, নক'লে নহয়। কিন্তু এতিয়া আমি ইণ্ডিপেণ্ডেণ্ট লাইফ এটা কটাব পাৰিছোঁ। ধৰি লওক ল'ৰা ছোৱালীৰ লগতে ঘৰ সংসাৰ চলোৱাৰ লগতে আকৌ এখন সমাজ এজ এ এণ্টাৰপ্ৰিনাৰ কাম কৰিছোঁ, আৰু নিজৰ কামৰ লগতে 10-15জনক আমি কৰ্মসংস্থান দিবলৈ সক্ষম হৈছোঁ। চবতকৈ ডাঙৰ কথা সেইটো। মেইনলি ধৰি লওক কিবা এটা যেতিয়া বস্তু লাগে আমাক, তেতিয়া আমি সদায় হাজবেণ্ড নহ'লে মা দেউতাৰ ওপৰত নিৰ্ভৰশীল বা দাদা বাইদেউ যোনে নাথাকক কিয়, এতিয়া হয়তো আমি নিজৰ ইনকাম কৰি সেইখিনি আমি কৰিব পাৰোঁ, কাৰোবাক গিফ্ট দিব পাৰোঁ। আৰু লগতে ধৰি লওক এতিয়া এনেকুৱা হৈছে আপোনাৰ পলিটিকেলিও যদি চাই 35% সংৰক্ষিত আমাৰ কাৰণে, মানে সমান সমান ইকুৱেলিটি এটা আহিছে। আৰু তাৰ উপৰিও ধৰি লওক এইটো নহয় যে পঢ়া শুনা কৰিলে যে আপুনি এণ্টাৰপ্ৰিনাৰ হ'ব। বহুতখিনি গাঁৱৰ এনেকুৱা মানুহ আছে যিখিনি ধৰি লওক বহুত সোনকালে বিয়া হৈছিলে, পঢ়া শুনাৰ সুযোগ নাপালে, কিন্তু কিবা এটা কৰি তেওঁলোকে এতিয়া নিজকে আগবঢ়াই নিবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ মই মাছৰুমৰ ওপৰত কাম কৰি আছোঁ, আৰু মাছৰুমটো ধৰি লওক আমাৰ নৰ্থ ইষ্টখন এটা কেঞ্চাৰৰ হাব বুলিয়ে কোৱা যায়। আৰু মাছৰুমটোত এণ্টি এজিং বহুত বেছি আছে, ডি ভিটামিন আছে আপোনাৰ, তাৰপিছত ভিটামিন B1, B2, B3 এনেকুৱা বহুতখিনি আপোনাৰ মানে মিনাৰেলছ আছে, ভিটামিন আছে, যাৰ ফলত আমাৰ বহুতখিনি বেমাৰৰ পৰা আমি প্ৰশয় পাব পাৰোঁ। আৰু এতিয়া কোকৰাঝাৰৰ ধৰি লওক BTADত আপোনাৰ মিড ডে মিলতো মাছৰুমটো চামিল কৰিছে, যাতে ল'ৰা ছোৱালী সৰুৰ পৰা সেইটো মানে খুৱাই তেওঁলোকক বেমাৰৰ পৰা মুক্ত কৰিব পাৰে। আৰু ধৰি লওক মাছৰুমৰ পৰা কোনো পলিউশ্যন নহয়। যেনেকৈ আমি হাঁহ কুকুৰাৰ ফাৰ্ম এখন কৰিব খুজিছোঁ বা গাহৰি ফাৰ্ম এখন, তাতে বহুত বেছি আপোনাৰ ডেইলি খাদ্য দিব লাগিব 2-3 বাৰ, লগতে ড্ৰেনেজৰ ছিষ্টেম লাগিব বা বাতাবৰণটো অকণমান অশুদ্ধ হৈ যায়। কিন্তু মাছৰুমটো এটা এনেকুৱা বস্তু যিটোত ধৰি লওক আপোনালোকে যদি খেতি কৰে, ওচৰৰ নেইবাৰেও গম নাপায় যে আপুনি কিবা এটা কৰি আছে, মানে কমপ্লিট প্ৰদূষণ মুক্ত, আপোনাৰ ইক' ফ্ৰেণ্ডলি। আৰু লগতে ৱেষ্ট মেটেৰিয়েল, যেনেকৈ আমি ধানখিনি পোৱাৰ পিছত কি হয়, খেৰখিনি আমি এনেই পেলাই দিওঁ বা গৰুৱে খাই আধা নষ্ট হয়। কিন্তু আমি মাছৰুম খেতিটো কৰিবৰ কাৰণে বিশেষকৈ ৱেষ্টাৰ মাছৰুমত আমি ধানৰ মানে খেৰখিনি ইউজ কৰোঁ। ধৰি লওক স্পন আৰু খেৰ মিক্স কৰি বনোৱা হয়, আৰু এইটো কমপ্লিট অৰ্গেনিক পদ্ধতিৰে কৰা হয়। গতিকে সেইটো এটা বহুত ভাল বস্তু। আৰু মাছৰুম পোৱাৰ উপৰিও যেতিয়া ৱেষ্ট হৈ যায়, মাছৰুম ওলোৱা শেষ হৈ যায়, আকৌ এইটো পচন সাৰ হিচাপে আমি ইউজ কৰোঁ। মানে একেটা বস্তুৰে 3-4 বাৰ আমি ইউজ কৰি ৰিচাইকেল আমি কৰিব পাৰোঁ। সেইটো এটা বহুত সুন্দৰ, খুব সুন্দৰ, বহুত ভাল লাগিল। সকলো মহিলা আগবাঢ়ি আহক, কাম কৰক, নিজে স্বাধীন জীৱন এটা নিজৰ ওপৰত নিজে ইনকাম কৰিলে মানুহৰ মনটো বহুত সবল হৈ থাকে। গতিকে নিজে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, প্ৰত্যেক পুৰুষ নাৰীয়ে সেইটো চেষ্টা কৰিব লাগে।